ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ সংকটত বাঘপুৰ বৈঠাপোতা ঘাট সত্ৰ। বৰপেটা জিলাৰ বাঘপুৰস্থিত মহাপুৰুষ মাধৱদেৱ স্থাপিত বৈঠাপোতা ঘাট সত্ৰ আৰু সত্ৰখনলৈ যোৱা পথত ব্ৰহ্মপুত্ৰৰ খহনীয়াই গুৰুতৰ ৰূপ ধাৰণ কৰিছে। ইয়াৰ ফলত ঐতিহ্যমণ্ডিত সত্ৰখন যিকোনো মুহূৰ্তত ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ সম্ভাৱনা বৃদ্ধি হৈছে। তাৰ লগতে সত্ৰখনলৈ যোৱা গড়কাপ্তানি পথটোও ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ উপক্ৰম হৈছে। বিগত কেইবাবছৰৰ পৰা এই খহনীয়া চলি আহিছে। ইয়াৰ মাজতে শেহতীয়াকৈ ব্ৰহ্মপুত্ৰৰ খহনীয়াই অধিক গুৰুতৰ ৰূপ ধাৰণ কৰিছে। মুহূৰ্তে মুহূৰ্তে খহি পৰিছে সত্ৰখনলৈ যোৱা একমাত্ৰ পথটো। পথটোত সৃষ্টি হৈছে বৃহৎ বৃহৎ ফাটৰ। তদুপৰি সত্ৰখনৰ ওচৰে পাজৰে বাস কৰা লোকসকলৰ ঘৰলৈ যোৱা পথবোৰতো খহনীয়া অধিক গুৰুতৰ হৈ পৰিছে। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ দল সংগঠনৰ এটি সজাতি দলে বাঘপুৰৰ বৈঠাপোতা ঘাট সত্ৰখন পৰিদৰ্শন কৰি খহনীয়া বন্ধ কৰিবলৈ জলসম্পদ বিভাগৰ ওচৰত দাবী উত্থাপন কৰিছে। আপোনালোকে নিশ্চয় অৱগত যে বৰপেটা জিলাৰ বাঘবৰখন এখন হাতাম পুৰখীয়া আৰু ঐক্য শান্তিৰ প্ৰীতি অঞ্চল হয় আৰু এই অঞ্চলখনৰ আমাৰ যি ঐতিহাসিক যি সত্ৰ শ্ৰী শ্ৰী বৈঠাপোতা মাধৱদেৱে স্থাপিত কৰা বৈঠাপোতা সত্ৰ আৰু আজিৰ পৰা ৩৫-৪০ বছৰ আগতে এই সত্ৰখন হস্তান্তৰ কৰি ইয়াত স্থাপন কৰা হৈছিলে আৰু ইয়াত স্থাপন কৰাৰ পিছত আজি আহি সত্ৰৰ সন্মুখত আহি ব্ৰহ্মপুত্ৰ নদীখনে ইতিমধ্যে পাইছেহি। সেয়ে চৰকাৰে 2 বছৰ 3 বছৰ আগত কিছু প্ৰটেকশ্যনৰ কাৰণে কাম কৰিছিলে যদিও এতিয়া আকৌ নতুনকৈ ব্ৰহ্মপুত্ৰৰ যি ভূমিস্খলন বা ব্ৰহ্মপুত্ৰৰ যি তাণ্ডৱ এই তাণ্ডৱত সন্মুখীন হৈ সত্ৰখন আকৌ নতুনকৈ গৰাখহনীয়াৰ কবলত পৰাটো নিশ্চিত হৈছে। সেয়ে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু ৱাটাৰ ৰিচৰ্চ মন্ত্ৰী জয়ন্ত পীযুষ হাজৰিকা ডাঙৰীয়া গতিকে আমাৰ এই সমন্বয় সম্প্ৰীতি বা ঐতিহাসিক এই সত্ৰখন ৰক্ষাৰ ক্ষেত্ৰত এই সত্ৰৰ সন্মুখত থকা ঠাইখিনি আমি চৰকাৰৰ পৰা দাবী জনাইছো যাতে উপযুক্ত পুঁজি মুকুলাই দি এই সত্ৰখন ৰক্ষণাবেক্ষণ দিয়ে। তাৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছো। মন্ত্ৰীৰ পৰা ছবেট আলীৰ ৰিপৰ্ট, এনিভাৰ 24।